ৰাজ্যত পুনৰ ইটাভাটাৰ শ্ৰমিকৰ ওপৰত অত্যাচাৰৰ ঘটনা। শ্ৰমিকে ইটাভাটাত 6 মাহ কাম কৰি পাবলগীয়া ধন দিয়াৰ পৰিৱৰ্তে মালিক পক্ষই হিচাপত খেলিমেলি কৰি ওলোটা শ্ৰমিকক ঋণত পেলায়। কাম কৰি ঋণৰ ধন মাফ কৰি দিয়াৰ বাবে শ্ৰমিকক আবদ্ধ কৰি ৰখাৰ অভিযোগ। শ্ৰমিক বিৰোধিতা কৰাত শাৰীৰিক অত্যাচাৰ আৰু মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ। প্ৰশাসনৰ কাষ চাপিও পোৱা নাই ন্যায়। উপায়ন্তৰ হৈ কিছু পৰিয়ালে গোপনে ইটাভাটাৰ পৰা আহি উপস্থিত হ'ল নিজ গৃহত। এতিয়াও ইটাভাটাত আবদ্ধ বাকী পৰিয়ালৰ সদস্য। মালিক পক্ষই জব্দ কৰি ৰাখিছে ট্ৰেক্টৰসহ কেইবাখনো বাহন বহু সামগ্ৰী। ঘটনা সংঘটিত হৈছে দৰং জিলাৰ চিপাঝা থানাৰ অন্তৰ্গত DNP ইটাভাটাত। ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৰজান গাঁৱৰ ৰফিকুল ইছলামৰ নেতৃত্বত গাঁওখনৰ লগতে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা 15টা পৰিয়ালে কাম কৰিবলৈ গৈছিল উক্ত ইটাভাটাত। 6 মাহ কাম কৰাৰ পিছত শ্ৰমিকসকলে ঘৰত অহাৰ পূৰ্বে 400 টকাকৈ দিব লগা হাজিৰা 200 টকা হিচাপত ধৰিও শ্ৰমিক মালিক পক্ষৰ পৰা পাবলগীয়া ধন দিয়াৰ পৰিৱৰ্তে ঘৰৰ ভাড়া, পানীৰ বিল, বিদ্যুতৰ বিল, গাড়ী ভাড়া আদিৰ নামত শ্ৰমিকক ঋণৰ বোজা দিয়ে। ভুক্তভোগী শ্ৰমিকসকলে ন্যায় বিচাৰি চিপাঝাৰ থানাত এজাহাৰ দাখিল কৰে যদিও মালিক পক্ষৰ মিতিৰালিত গুৰুত্ব নিদিয়াৰ অভিযোগ। উক্ত ইটাভাটাত আবদ্ধ শ্ৰমিক আৰু কেইবাখনো বাহনসহ সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে মালিক পক্ষৰ অত্যাচাৰৰ ন্যায় বিচাৰি চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনায় ভুক্তভোগী শ্ৰমিকসকলে। বৰজন ৰফিকুল চৰ্দাৰৰ লগত আমি কাম কৰিব গৈছোঁ চিপাঝা থানা দৰং ডিষ্ট্ৰিক্ট DNP ভাটাত কাম কৰিব গৈছোঁ। কাম কৰিলোঁ 6 মাহ ভালভাৱে কাম কৰিলোঁ। কৰাত একো হেৰি নাই। যেতিয়া আহিবৰ টাইম হ'ল, আহিবৰ টাইমত চৰ্দাৰকো মাৰে, লেবাৰকো মাৰে, আমাক এটাকো খোৰাকি নেদে। এনেকুৱা চিষ্টেম। ৰাতি হ'লে কাৰেণ্টৰ বিল নেদে, কাৰেণ্টো নেদে। অন্ধকাৰত থাকিব লগা হ'ল। 3 সপ্তাহ আমি খোৰাকি নোহোৱাকৈ কষ্ট কৰি থাকি পিছত কৈছে তহঁতে যা ঘৰত, পিছত হ'ব চৰ্দাৰৰ লগত আলোচনা হ'ব। এনেকুৱা চিষ্টেমত হৈছে। তথাপিও মই 19,000 টকা তাতে বুজাই দি আকৌ উল্টা ঘূৰি আহিলোঁ ঘৰত। এতিয়া আহি 1 মাহ কামৰ দাম ধৰা নাই। কাম কৰিছোঁ। শুনাইছে 400 টকা হাজিৰা। লাষ্টত আহিবা টাইমত শুনাইছে 200 টকা হাজিৰা। কোনে এনেকুৱা কৰিলে? এই মালিকে দিগন্ত, পাপ্পু আৰু কাবুল, এই তিনিটা মালিক। আপোনালোকৰ ইমান দিন কাম কৰিলে টকা কিয় পোৱা নাই আপোনালোকে? উল্টা কিয় টকা দিব লগা? কেৰিং ধৰিছে, ঘৰ ভাড়া ধৰিছে, খৰিৰ দাম ধৰিছে। সেইবিলাক ধৰিলে লেবাৰ ক'ত পাব? মই খোৰাকি লৈছোঁ 36 দিয়া। সিহঁতে 57 খোৰাকি লিখি থৈ দিছে। আমাৰ খাতা পত্ৰ চব লগত আছে, সেইবিলাক লোৱা নাই। সিহঁতে মনে মনেকৈ বনাইছে আৰু বিলটো বনাই পেলাই আমাক উল্টা গ্ৰেনেড পেলাই এনেকুৱা অত্যাচাৰত আমি গুচি আহিছোঁ খালী হাতে পাতে। আপোনালোকে যোগাযোগ কৰিলে নাই আৰক্ষীৰ লগত? এতিয়া জনাইছোঁ, থানাৰ প্ৰশাসন অহা নাই। সিহঁতে টকা খুৱাইছে, অহা নাই। ইজাহাত দিছে তো, এই আমাৰ চৰ্দানীয়ে দিছিল। এতিয়া বাকীকেইটা লেবাৰ যে আছে, আমাৰ চৰ্দাৰো গৰীব মানুহ, এই বাকীকেইটা লেবাৰৰ ওপৰত অত্যাচাৰ কৰি আছে। সেই কথাক যাতে আমি পাওঁ আৰু গাড়ীখন চৰ্দাৰে আটক কৰি থৈ দিছে। এই গাড়ীখনো বিচাৰিছোঁ সহায়তাই, যাতে আমাক চৰকাৰে সহায়তাই কৰে আৰু এইটোকে। বৰজন গাঁও ইয়াত থাকি কাম কৰিব গৈছোঁ ভাটাত। ভাটাত কাম কৰিব যোৱাৰ পিছত কোন ভাটাত কাম কৰিব লাগে? DNPত কাম কৰিব গৈছোঁ। ভাটাৰ বলতে মালিক দিগন্ত মালিক নামালো। তাও কাম চলাই আছোঁ। কাম চলাৰ পিছত থাকি কেনে মানুহখিনিক অত্যাচাৰ কৰি দিলে। মাইকী মানুহকে ঘৰত সোমাই মাল চাল খাই কেনে এতিয়া অত্যাচাৰ শুরু কৰি দিল। অত্যাচাৰ পিছত মই কৈছোঁ, দাদা আপুনি কিয় মাইকী মানুহকে ঘৰত সোমাই থাকে? কিয় সোমাই? কিবা কথা আছে চৰ্দাৰৰ লগত পাতব আপুনি কিয় মাইকী মানুহে ঘৰত সোমাই কেনে কথা চথা পাতে? সেই বিজনেছত বহি থাকে, কথা পাতি কেনে মাল চাল খাই কেনে 1টা বজাত মাল খাই কেনে ঘৰত সোমাই থাকে। মোটাগুলো কামত থাকে, সেই মাইকী মানুহে ঘৰত এনেকৈ গৈ থাকে। সেইকাৰণে মোক এনেকৈ কৰি মাৰি আছে। তাও মই একো কোৱা নাই। তাও সেইকাৰণে মই কাম কৰি আছোঁ। পিছতে চৰ্দাৰে গৈছে, তাতো চৰ্দাৰক ধৰি মাৰিল। এক লেবাৰক মাৰিছে, দেখি কৈছে পিঠি চিঠি ফালি দিছে লেবাৰে। একটা লেবাৰে মাৰিছে, দাদা কে এনেকৈ কৰি মাৰি আছে লেবাৰক। 6 মাহ ভৰা আপুনি মাৰি চাৰি কি কাম কৰিব পাৰে নেকি? ইমান কৰি মাৰি থাকে আপুনি, মাৰি থাকে। ইমান দিন কিয় আপোনালোকে আৰক্ষীক জনোৱা নাই? আমি জানাছোঁ, চিপাঝাৰ থানাত এজাহাৰ দিছিলোঁ। মানুহ অহা নাই, মোক ছাপোৰ্ট কৰা নাই, অহাই নাই মানুহ, ঘূৰি আহিছোঁ। এতিয়া মই গৰীব মানুহ, মই ইমান গৰীব মানুহ কাম কৰিব গৈছোঁ। মই তাৰ পইচা পাতি নাই না, মই থানাত পইচা দিম। সেইকাৰণে মালিক মানুহ পইচা দি আছে বেছি, সেইকাৰণে পুলিচ যোৱা নাই। মই ছাপোৰ্টটো কৰা নাই সেইকাৰণে। পিছত আপোনালোকে আহিলে তাৰপৰা কেনেকৈ? তাৰপৰা মোক
চৰ্দাৰে কৈছে ওলা ভাড়াত নাথাকবি তই। তেতিয়া মই কি কৰিম আৰু কান্দি থাকো। 3 দিন বাৰে নাখাই থাকো। মই 1 সপ্তাহ 2 সপ্তাহ নাখাই আছো, খোৱা নাই। মই খোৱা নাই কেনেকে কৰি কিয় থাকিম। ঠেৰি বিক্ৰী কৰি খাইছো, এটা বিক্ৰী কৰি খাইছো। খাই কেনে মোৰ দোকান এটা আছিল, দোকানের পইচা সব মই লেবাৰক খোৱাছো, মই খাইছো। খাই কেনে কষ্ট কৰি কিমান দিন থাকিম। চৰ্দাৰক মাৰি ধৰি তো খেদাই দিল। এতিয়া মই একেলগে কেনেকে থাকিম। মোক কৈ আছে বোলে থানাত সইটো মিছা কথা কৈ কেনে থানাত সইটো দিবি। এতিয়া মিছা কথা কব গৈছে। মই কিয় মিছা কথা কম। মই এটা মিছা কথা নাকওঁ না। আপুনি কিয় মিছা কথা মোক খুজি আছে কবার কাৰণে। মই মিছা কথা নাকওঁ না। এই গাড়ীৰ চাবিটো মাৰধৰ কৰি গাড়ীৰ চাবিটো কাঢ়ি চুৰি লৈ চৰ্দাৰক নিচত গাড়ী আছিল, নিচত ফালাই দি কেনে গাড়ী সোমাই দিছে তাৰ পেটৰ ওপৰত দি কেনে। সোমাই দি তাক মাৰি থব। তথাপি এটা মালিক আহি কেনে গাড়ীৰ চাবিটো কাঢ়ি নোৱাৰ পিছত চৰ্দাৰক টানি উঠাইছে। উঠাই কেনে তাক মাৰধৰ কৰি তাক খেদাই দিছে। তাই ভাড়াত নাথাকবি। তাই ওলাই আহিছে ভাড়াত থাকি। এতিয়া মই একেলাই মাইকী মানুহ ভাড়াত থাকিম নেকি। ৰাতি হলে আপোনালোকে তাৰ পৰা উভতি আহিলে কি আপোনালোকে কিয় মাৰধৰ কৰে? মাৰধৰ কৰে এতিয়া বেনা হিচাপ বনাইছে। লেট্ৰিন ভাড়া ধৰিছে, ৰুম ভাড়া ধৰিছে, কেৰিং খৰচা ধৰিছে, লেবাৰৰ গাড়ী ভাড়া দিয়ে ভাড়াত গৈছে, সেইবিলাক খৰচা ধৰিছে। মই পইচা পাব লগা আছো। মইতো তাৰ পইচা নাপায় না। এই কাম হিচাপ বোলে নেধৰে যে কমিশন নাই। সেইবিলাক কাম নেকি? কমিশন নাই, একো নাই। সেইবিলাক হিচাপ নহব। একেবাৰে যিটা হিচাপ 5 লাখ টাকা দি কেনে তহঁতৰ গাড়ী লৈ যাবি। মইতো 5 লাখ। মই কৈছো দাদা চৰ্দাৰে হিচাপটো বুজাই দিয়ক। লেবাৰে হিচাপ পাব লগা আছিল। লেবাৰে হিচাপো দেওয়া নাই। লেবাৰে কৈছে এনে তই যাই থাক। লেবাৰে ভয়তে এনে আহিছে কয় ঘৰ। তাৰপিছত চৰ্দাৰে এতিয়া কি কৰিব। গাড়ী হিচাপ কৈছে বোলে মোৰ হিচাপখনো বুজাই দিয়ক। হিচাপখনি বুজাই দেওয়া নাই। এতিয়া লেবাৰ আৰু কান্দি আছে ভাটাত। কিমান ঘৰ আছে এতিয়া আছে আৰু 15 ঘৰৰ মতন আছে। 15 ঘৰ মতন আছে। তামাহাটেৰে আছে সব। তামাহাটেৰ পৰাই আছে। কান্দি আছে। তামাহাটেৰ আছে। ফিৰ আকৌ সবকটা তামাহাটেৰে আছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ আছে, তামাহাটেৰ আছে। এই গোলগঞ্জৰ এৰিয়াৰ সেইটো গাঁৱৰ আছে। একো পইচা দেওয়া নাই। এটা লেবাৰ পাওনি হৈছে 30,000 35,000 পাওনি হৈছে। একো পইচা দেওয়া নাই। মই পাওনি হৈছো, মোকো পইচা দেওয়া নাই। মোক ৰেচনে দেওয়া নাই। মই তাক খুজিয়ে কৈছো বোলে মোক কিমান পইচা দিয়ক। মোৰ দোকানে পইচা আনি আপোনাৰ লেবাৰক দিলো। এতিয়া মোৰ পইচা মালিকে মানা কৰিছে না একো পইচা নাদিম। এতিয়া কি পইচা লগা আছে। তহঁত ওলাই যা। এতিয়া মই কষ্টত পৰি কেনে আহিলো। বজাৰত আহি কেনে অত্যাচাৰ কৰি দিল। মইতো বজাৰত আছো, তাতে অত্যাচাৰ কৰি দিল। এতিয়া মোৰ ল'ৰাক বোলে লাগে, এটাক লাগে। মোৰ ল'ৰাও কাম কৰিছে, ল'ৰাকো পইচা দেওয়া নাই। একো পইচা দেওয়া নাই। 3টা মান আমরা কিমান পইচা কি বিচাৰে আপোনালোকে? এতিয়া আমি সহায় বিচাৰিছো। এতিয়া বিনা হিচাপে মোৰ গাড়ীখন ৰাখি দিছে। এতিয়া আপোনাৰ লগত মই খুব অহাদা কৰি আমি এটা চাইছো বোলে মোক কিবা একটা বাঁচাই দিয়ক। মই সেইটো শিবাদার থানাত কষ্ট দিছিলো, তা মোক বাঁচা নাই। মোক আপুনি সহায় এটা কৰি দিয়ক। সেইটো মই কলো। গাড়ীখন আছে। হ'ব। মোৰ নামটো হ'ল ৰফিকুল। গাঁও হ'ল বৰজান, থানা হ'ল কামাৰহাট। আমি মানে বহুত জেগাৰ পৰা মানুহ লৈ গৈছিলোঁ। কোকৰাঝাৰৰ মানুহ আছে, ধুবুৰীৰৰ মানুহ আছে, বিদেশীৰো মানুহ আছে। চব মিলি 25 ঘৰ 26 ঘৰ মানুহ লৈ গৈছিলোঁ। আমি লৈ গৈছোঁ শিৱসাগৰ থানাৰ ওচৰত মানে ভাটা DMP ভাটা আছে। তাৰ ওচৰত কাম কৰিব লৈ গৈছিলোঁ। কাম কৰি আছোঁ। কাম কৰি থাকোঁতে মানে মাখিবিলাক মাৰে, লেবাৰকো মাৰে। সদায় মাতে দাদা কিয় আপুনি লেবাৰক মাৰে? কিবা ভুল হ'লে মোক ক'ব আপুনি। হেৰি নামানে লেবাৰ মাৰি থাকে। তেতিয়া মানে আমাৰ মাইকীটোকো মাৰিলে, ছোৱালীটোকো মাৰিলে। আমি মানে কাম কৰি আছোঁ, তথাপি কাম কৰি আছোঁ। এনে বিপদত পেলাইছে আমাকে মালিকে। অহাৰ সময়ত আমি মানে এটা এজাহাৰী কৰিলোঁ, শিৱসাগৰ থানাত এজাহাৰী কৰিলোঁ। পুলিচো অহা নাই, সহায়টো আমাক কৰা নাই। আমি কিমান ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ আপুনি আহক, অহা নাই। ইহঁতে আমাক উল্টা ধমকি দিয়া আছে। তহঁতক পুলিচে দিবি 100 টকা, আমি দিম 500 টকা। ক'ত আৰু পুলিচ আহিব? এনেকুৱা মালিকবিলাক আমাক পূৰা দম দি থাকে। এতিয়া মানে অহা সময়ত মোক মাৰি চাৰি মানে গাড়ী চাৰি চব লৈ লৈছে। ইহঁতে মানে এতিয়া কৈ আছে তহঁতৰ পৰা আমি পইচা পাম, 5 লাখ পাম, 7 লাখ পাম, এনেকুৱা মানে কৈ আছে। মিছা লিখি কোনো কৈ আছে। কি লিখিছে? মানে মিছা ধৰক বহুত কেৰিং খৰচ লিখিছে 4,42,000 টকা। আৰু লিখিছে গাড়ী ভাড়া 71,000 টকা। আৰু লিখিছে লাইনৰ বিল 50,000 টকা। মানে এনেকৈ বহুত লিখিছে। লিখি আমাক মানে আমাক ফচাইছে। আমাক আহিবৰ নিদিয়ে মানুহ কটাক। মানে সিহঁতে পূৰা ডিউটি লগাইছে। জব্দ কৰি বস্তুখিনি আমাক ৰাখিছে। চব বস্তু ফেক্টৰী আছে, পিলপিলিয়া আছে, ট্ৰেক্টৰ আছে, নাঙল আছে, টলি আছে, চব বস্তু আমাক ৰাখিছে। আমাক মানুহকেইটা আহিব নিদিয়ে। এতিয়াও আমাৰ মানুহ আছে, ভটাতে আছে, কান্দি আছে সিহঁতে। মানে তাৰপৰা আমি গুচি আহিলোঁ, কিবা কৰি গুচি আহিলোঁ। মানে আমাক পূৰা ডিউটি কৰে। নহ'লে কয় তহঁতে
চাইন মাৰ্বেল দি থৈ যা আৰু নহ'লে কেছটো উঠা মিছা বুলি লেখ সেইকাৰণে মানে আমি দিছে নাই তাৰপৰা আমি খাৱা দাৱা নাই কান্দি কান্দি আমি বহুত মানুহ কৈছোঁ চা আমাক কিবা এটা দিয়ক খোৱা সহায় কৰক কোনো সহায় কৰা নাই আমাক বহুত মালিকক জনাইছোঁ কোনো মালিকে আমাক সহায় কৰা নাই সেইকাৰণে কি কৰিম আৰু কিমান আৰু কান্দি থাকিম লাহে লাহে আমি পিছত ঘৰতে গুচি আহিলোঁ 3-4টা পৰিয়াল আহিছোঁ আকৌ বাকী পৰিয়াল তাতে ভাটাতে আছে এতিয়ালৈকে কালি ফোন কৰিছিল মোক এটা লেবাৰে কয় আমাক মানে বহুত অত্যাচাৰ আহিব নেদে পইচাও নেদে কয় কাম কৰ নাই কৰি আছে পইচা মানে কি লেবাৰৰ হাজিৰা সিহঁতে নিজে আমাৰ লিখিছে কাগজখন মতত আছে সিহঁতে লিখিছে হাজিৰা 300 টকা এটা আমাৰ হাজিৰা কম লিখিছে মানে বহুত মানে সিহঁতে মানে আমাৰ লগত হেৰি কৰিছে মানে আমাক পইচা নিদিব আৰু উল্টা আমাৰে বস্তু সিহঁতে ফাঁচাই ৰাখিছে পইচা আমি পাম আমাৰ বহুত মানে খাতা আমাৰ লগত আছে প্ৰমাণ আছে হিচাপ কৰিলে আমি ভালদৰে হিচাপ কৰিলে পইচা পাম সিহঁতৰ লগত 4-5 লাখ টকা পাম মানে উল্টা আমাৰ লগত দাবী কৰি আছে 4-5 লাখ টকা দিব লাগে দি কেনে বস্তু আনিব লাগে মানুহ কথা আনিব লাগে আমিতো সহায় বিচাৰিছোঁ আমাৰ মানে বহুত আমাৰ দুখীয়া মানুহ ভাতা কাম কৰি খোৱা মানুহ বহুত বছৰ পৰা আমি কাম কৰি আছোঁ এনেকুৱা মালিক চোৱা নাই এই বছৰ মানে এইটো ভাতাত এনেকুৱা বহুত বিপদ পৰিছোঁ আমি ইয়াৰ আগতে ভাতাত এনেকুৱা লৈছে নেকি কোনো ভাতাত লোৱা নাই কোনো ভাতাত লাইনৰ খৰচ নাই একো লোৱা নাই আমি কাম কৰিছোঁ বাছ গুচি আহিছোঁ মানে সেইটো মানে মালিক হ'ল বহুত বেয়া মালিক এইটো ইমান ভাল নহয় মালিকটো দিগন্ত ৰাজবংশী এতিয়া কি বিচাৰিছে আপোনালোকে আমি সহায় বিচাৰিছোঁ আমি গোলকগঞ্জৰ পৰা সুজয় ব্ৰহ্মণৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।